অসমৰ চাহ জনগোষ্ঠীৰ অন্তৰ্গত চাওতালসকলে কোনটো উৎসৱক প্ৰধান উৎসৱ হিচাপে পালন কৰে? অপশ্যন 4টা দিয়া আছে। অপশ্যন এ পোংগল, অপশ্যন বি বৈশাগু, অপশ্যন চি বাহাৰ পৰৱ, অপশ্যন ডি মুৰুং। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বাহাৰ পৰৱ। অসমৰ চাহ জনগোষ্ঠীৰ অন্তৰ্গত চাওতালসকলে বাহাৰ পৰৱ উৎসৱক প্ৰধান উৎসৱ হিচাপে পালন কৰে। ৱলকেটেৰ পূজা অসমৰ কোনটো জনগোষ্ঠীৰ লোকসকলে পালন কৰে? ইয়াতে অপশ্যন 4টা দিয়া আছে। অপশ্যন এ বড়ো জনগোষ্ঠী, অপশ্যন বি তিৱা জনগোষ্ঠী, অপশ্যন চি কাৰ্বি জনগোষ্ঠী আৰু অপশ্যন ডি দিয়া আছে ৰাভা জনগোষ্ঠী। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কাৰ্বি জনগোষ্ঠী। ৱলকেটেৰ পূজা অসমৰ কাৰ্বি জনগোষ্ঠীৰ লোকসকলে পালন কৰে। 1950 চনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কানাইয়ালাল মাণিকলাল মুন্সীয়ে আৰম্ভ কৰা উৎসৱটিৰ নাম কি? অপশ্যন এ ৰাখী বন্ধন, অপশ্যন বি হোলিকা দহন, অপশ্যন চি শিশিৰ উৎসৱ আৰু অপশ্যন ডি দিয়া আছে বন মহোৎসৱ। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বন মহোৎসৱ। 1950 চনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কানাইয়ালাল মাণিকলাল মুন্সীয়ে আৰম্ভ কৰা উৎসৱটিৰ নাম হৈছে বন মহোৎসৱ। শ্ৰীমন্ত শংকৰদেৱৰ চান্দখাই নামৰ বিখ্যাত গ্ৰন্থখনৰ লেখক কোন? ইয়াতে অপশ্যন 4টা দিয়া আছে। অপশ্যন এ সৌৰভ কুমাৰ চলিহা, অপশ্যন বি সত্যেন্দ্ৰনাথ শৰ্মা, অপশ্যন চি ইমৰান শ্বাহ আৰু অপশ্যন ডি দিয়া আছে ইছমাইল হুছেইন। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইছমাইল হুছেইন। শ্ৰীমন্ত শংকৰদেৱৰ চান্দখাই নামৰ বিখ্যাত গ্ৰন্থখন ৰচনা কৰিছিল ইছমাইল হুছেইনে। বন্দী চোক দিৱস কোন ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰা এক উৎসৱ? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ জৈন ধৰ্মাৱলম্বী, অপশ্যন বি শিখ ধৰ্মাৱলম্বী, অপশ্যন চি বৌদ্ধ ধৰ্মাৱলম্বী, অপশ্যন ডি খ্ৰীষ্টান ধৰ্মাৱলম্বী। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শিখ ধৰ্মাৱলম্বী। বন্দী চোৰ দিৱস শিখ ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰা এক উৎসৱ। গোৱাৰ হিন্দু সম্প্ৰদায়ে উদযাপন কৰা প্ৰধান বসন্ত উৎসৱ কোনটো? ইয়াতে অপশ্যন 4টা দিয়া আছে। অপশ্যন এ হোলিকা দহন, অপশ্যন বি হৰহুল, অপশ্যন চি ৱাংগালা আৰু অপশ্যন ডি দিয়া আছে চিগমু। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চিগমু। গোৱাৰ হিন্দু সম্প্ৰদায়ে উদযাপন কৰা প্ৰধান বসন্ত উৎসৱটো হৈছে চিগমু। তেজপুৰৰ চিত্ৰলেখা উদ্যানৰ পূৰ্বৰ নাম কি আছিল? ইয়াতে অপশ্যন দিয়া আছে 4টা। অপশ্যন এ মোগল গাৰ্ডেন, অপশ্যন বি অমিত গাৰ্ডেন, অপশ্যন চি গল্ডেন পাৰ্ক আৰু অপশ্যন ডি দিয়া আছে কল পাৰ্ক। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কল পাৰ্ক। তেজপুৰৰ চিত্ৰলেখা উদ্যানৰ পূৰ্বৰ নাম আছিল কল পাৰ্ক। আধা লিখা দস্তাবেজ নামৰ এই বিখ্যাত গ্ৰন্থখন কোনে ৰচনা কৰিছিল? অপশ্যন এ তছলিমা নাছৰিন, অপশ্যন বি বীণা বৰুৱা, অপশ্যন চি নিৰুপমা বৰগোহাঁই আৰু অপশ্যন ডি দিয়া আছে মামণি ৰয়ছম গোস্বামী। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত যিটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ।